যিসকলে যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰে তেওঁলোকৰ ঈশ্বৰ চিন্তা নকৰে নহয়। ঈশ্বৰ বেলেগ বস্তু, দেৱতা বেলেগ বস্তু। মইতো ক'লো চকুও দেৱতা, চকুই মালভোগ কল দেখাৰ কাৰণে মালভোগ কলটো চকুত দিলে হ'ব জানো? গতিকে আমিবিলাকে এইটো চাব লাগিব। ইয়াতো সেইকাৰণে কৈছে নাহি ভয় বুলি বাণী বুকুত খাবতে আনি মহাস্নেহে মুখে চুমা দিলা এহিমতে নাৰায়ণ ক্ৰীড়িলন্তই অনুক্ষণ শুনা কহো আৰু শিশুলে। মাকে আনন্দিত হৈছে, কাৰণ এইজনেই মোৰ সেইজন, মোৰ ল'ৰা, মোৰ হৈ আছে। কিন্তু মহাপুৰুষ মাধৱদেৱে সেইকাৰণে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লটোৱাত কৈছে তোমাৰ গৃহে গৃহে যিবিলাক সন্তান আছে এইবিলাক কিন্তু তেওঁ ভগৱন্ত। আমাৰ গৃহতেই ভগৱন্ত আহি আছে, আমি সন্তান বুলি ভাবো, আমি ভগৱন্ত বুলি নাভাবো। আমি সদায় সিহঁতক পৰা আঁতৰাই ৰাখোঁ। বিশেষকৈ হিন্দু সমাজৰ এই গণ্ডগোলটো কেতিয়াও নমৰিল। তহঁত এতিয়া নামঘৰত আহিব নালাগে, যে প্ৰসাদ দিম, তহঁত নাহিবি। ল'ৰাবিলাক নাহে, প্ৰসাদ দিবৰ পৰত সিহঁতে দৌৰি আহে, আহিলে বৰ হুলস্থুল কৰা, যা যা যা। আজি যদি অন্য ধৰ্মলৈ যাওঁ, সি খ্ৰীষ্টান হওক বা ইছলাম ধৰ্মৰ হওক, সৰুৰে পৰা মছজিদত যাব। আমি কিন্তু গৌৰৱ কৰি থাকো আমি হিন্দুস্তানৰ, আমি হিন্দু, আমি সনাতন। তুমিয়ে তোমাক চিন নোপোৱা, তোমাৰ আহি থকা নৱপ্ৰজন্মক তুমি এই চিন্তা দিবা নেকি? আমাৰ এই পৰিপুৰুষসকলে আশ্ৰমত থৈছিল, মাক বাপেকে গতাই দিছিল, তাতে শিকি বুজি সমস্ত শাস্ত্ৰ জানি তাৰপিছত সংসাৰলৈ আহিছিল। কৃপালুগুৰু শংকৰদেৱ তেনেকৈ মহেন্দ্ৰ কন্দলীৰ তলত পঢ়িছিল। আজি আমি সেই কাম বাদ দিলোঁ, আমি উন্নতি লাভ কৰিলোঁ, কিন্তু আমি এনে অধোন্নতিত সোমাই গ'লোঁ। আমি ল'ৰাটোক, সৰু ল'ৰাটোক মোবাইলটো আগতে দি থৈ দিলোঁ। মাকৰ চিন্তা হ'ল, আৰু চিন্তা নাই, সি এইটো লাৰি থাকলি মই কাম কৰি থাকিব পাৰিম। সি এটা বেয়াত সোমাই গ'ল, সেইটো নেদিলি সি ভাতো নাখায়, ক'তো নাযায়ও, তেতিয়াহ'লে সোমাই দিলোঁ। আগৰ দিনত আইতাকে চোতাল লৈ বোৱাৰীক কৈছিল, যা গৈ তই ৰন্ধা বঢ়া কৰ, এই জন্তু ওলাইছে বিচনীখন দি যা। ইহঁতক ইয়াতে সাধু কথা কম, ৰামায়ণ কৈছিল, মহাভাৰত কৈছিল, ঈশ্বৰ চিন্তাৰ কথা কৈছিল। সৰুৰে পৰা সিহঁতৰ তেজত এইবিলাকে ৰমণ কৰিছিল। এতিয়া আৰু চোতালত আইতাকে লৈ পেলাই জোনবেলিৰ কথা নকয়। আজিৰ মাক বাপেকে কিন্তু কয় আইতাৰ তাত নাযাবি, বৰ লেতেৰা, নাযাবি কয়। তেতিয়াহ'লে সমাজ আমি কোনফালে গ'লো? আমি আন্ধাৰলৈ গৈ আছো, কিন্তু আমি ভাবো আমি পোহৰলৈ গৈছো। নহয়, পোহৰলৈ যোৱা নাই। ইয়াৰ পিছত এটা দুলৰি দিছে, এই অলপ আগতে এইটো ছবি গ'ল। ছবি মানে চিত্ৰ, সামাজিক চিত্ৰখন কি আছিল দিছে। ইয়াৰ পিছত দুলৰি দিছে, দুলৰি মানে দোলন। যি কথা শুনিলে মনৰ ভিতৰত ভাৱনাৰ দোলন আহে। এহি মতে কৃষ্ণে কেৰি ক্ৰিয়াই আচন্তে পাছে গোপ শিশু যাকে কৃষ্ণে মাতি শান্ত বুলি গেৰি পাৰো যশোদা শুনিলা তাকে। এইহেন ভগৱন্ত অনাদিৰাদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণই ধৰধামত মানৱী তনুলৈ শিশুৰ ওপৰত এই খেলি থাকোঁতে শিশুবিলাকে কিন্তু দেখিলে কৃষ্ণই মাতি খাইছে। তেতিয়াহ'লে
আমার দেহ প্রত্যেকরে মাটিরে, মাটিতে আমার জন্ম। আর প্রথম জন্ম তো মাটির তলত। এবার অর্জুনক রথত লৈ কৃষ্ণই বায়ুবেগে রথ চলাই যাওঁতে হঠাৎ ৰথখন ৰাখি দিওঁতে অৰ্জুনে ক'লে, সখী ইমান বায়ুবেগে আহি হঠাৎ তুমি ৰথখন কিয় ৰাখি দিলা? মই যদি বাগৰি পৰি গ'লোহেঁতেন, কিয় মই থাপ মাৰি ধৰিছোঁ নহয়। ৰথ কিয় ৰাখিলা? বোলে এই খেতিয়কজনে বোকা পানীৰ মাজত নাঙলখন দাঙি দিলে। কি কোৱা সখী? আমি আহিছোঁ ৰথত, সেই পথাৰত বোকা পানীৰ মাজত খেতিয়কজনে নাঙলখন দাঙিছে, তাতে কি তুমি ৰথ ৰাখিলা? বোলে তাকেইতো কম, এই নাঙলত বহুত জাবৰ বাজিছে। অঁ, বাজিলে কি হ'ল? বোলে এচাৰিডালে খেতিয়কজনে এচাৰিডালেৰে বগৰাই দিলেতো। অঁ, দিলে কি হ'ল? ছিগি গ'ল। কি ছিগিল? বোলে কেঁচু। কেঁচু ছিগিল, তোমাৰ কি হ'ল? সখী জীৱনৰ প্ৰথম জন্মটো কেঁচুৱে। তাৰমানে আমি প্ৰত্যেকে কেঁচু হৈ জন্ম পাইছোঁ। সুধিলে, সখী তুমি কিয় কেঁচু হৈ জন্ম পাইছা? বোলে পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াব লাগিব নহয়। যদি কেঁচুৱে নাই, খেতিত তাতে সাৰে নাই। এই হাল বাই দিওঁতে হাজাৰ হাজাৰ কেঁচুৰ যেতিয়া মৃত্যু হৈছে, তাত উৰ্বৰা শক্তিটো বাঢ়িল। সখী সেই পাহাৰৰ শিলনি ডৰাত কেঁচু নাই, খেতি হ'বনে? বোলে নহয়। তেতিয়াহ'লে সেইটোৱে। ইয়াৰ ওপৰত গৱেষণা কৰিলে, গৱেষণা কৰি মানুহে ক'লে কেঁচুৰ ওপৰত আৰু হান নাই, এতিয়া কেঁচু হাত চলে। তেতিয়াহ'লে ভূমি হ'ব লাগিলে কেঁচু থাকিব। এই বিশ্ব ব্ৰহ্মাণ্ড যেনে ভূমি, এইখনো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, দেহটো এখন ভূমি। ইয়াৰ ভিতৰতো বহুত পেলু আছে, কিন্তু পেলু নাথাকিলে আপুনি বাচি নথকা। তেতিয়াহ'লে পেলুৰ লগত আমিবিলাক পেলু আছিলোঁ। তাৰ পৰা আজি আহি দুৰ্লভ মনুষ্য জন্ম পালোঁ। আমি এবাৰ উপলব্ধি নকৰোঁ। কোনোবা কেঁচু এডালে গাঁতৰ পৰা ওলাই গ'লে আকৌ গাঁতলৈ সোমাই যোৱা কোনোবাই দেখিছে নেকি? আহিলে যদি চৰাই চিৰিকটি পৰুৱাই, তেতিয়াহ'লে আমি সেই গাঁতত আছিলোঁ। সেই কেঁচুৱে য'ত ছিগি গৈ এবাৰেই পোহৰ দেখি চিঞৰি উঠে, এই পোহৰহে লাগে আমাক। তাৰপিছত আমিবিলাক দুৰ্লভ মনুষ্য জন্ম পালোঁ। হয়, সেই কেঁচুৰ কোনো বাণী নাই আৰু ধনীও নাছিল, কিন্তু আমি ওপৰত এই ধনী পালোঁ। এটা জিলি পোক হ'লে জি 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 জি, কাউৰী হ'লে কা, মেকুৰী হ'লে মিউ, গৰু হ'লে হামা। তেতিয়াহ'লে অকল ধনী নহয়, আমি বাণী দিব পাৰোঁ। দুৰ্লভ মনুষ্য জন্মত বাণীৰ চিকিৎসা কৰিলে পৰীক্ষিত। শুকদেৱে গংগাৰ তীৰত সন্মুখত ভাগৱত নাই, অথচ ভাগৱত কৈছে। তেতিয়াহ'লে উদ্ধৱ ভাগৱত, বিদুৰ ভাগৱত, মৈত্ৰেয় ভাগৱত, শুক ভাগৱত, সুত ভাগৱত। আমিবিলাকে ভাগৱতৰ আশ্ৰয় এই কাৰণে লৈছোঁ, ভাগৱত হ'বৰ কাৰণে। ভাগৱত মানে ভাৱনা লব্ধ হ'বৰ কাৰণে। মই কেঁচুৰ পৰা চৰাই চিৰিকটি, কুকুৰ মেকুৰী, গাধ শিয়াল ইত্যাদি হৈ এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছোঁ। এই জন্মত মই জানিলোঁ ভগৱন্তক বাদে দুনিয়াত কোনো না। আৰু ভগৱন্তই কৈছে তোমাৰ হৃদয়ত আত্মাৰূপে ময়ে আছোঁ। তাকেই মহাপুৰুষ মাধৱদেৱে ক'লে, তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদ দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ হে, তুমিহে কেৱলে আত্মা মোৰ, তোমাকো নাজানি জ্বৰ মিছা শৰীৰ কহৰি, কিনো মই অজ্ঞানী দুৰ্ঘোৰ। আমি ইমান অজ্ঞান, আমি দেহটোক মই বুলি ভাবোঁ। তেওঁ আছে, দেহ আছে। তেওঁ ওলাই গ'লে মোৰ ভাৰ্যায়ো ক'ব আৰু এসপ্তাহ ৰাখিলোঁ গোন্ধলাই গৈছি নি। ভাৰ্যাই বৰ মৰমত মই এসপ্তাহ ৰাখিব, কিন্তু গাঁৱৰ মানুহেতো ক'ব যে ঘৰৰ ভিতৰত কি আছে, গাঁওখনত গোন্ধলাই গৈছে, তেওঁ ঢুকাইছে,
সেই উলিয়াই দিয়ে, গন্ধ ওলাই গৈছে, পুলিচত খবৰ দিম নহ'লে। তেতিয়াহ'লে এজন থাকিলে আদৰ পায়, সেইজনক আমি চিনি নাপালোঁ। সেইকাৰণে কৈছে তুমি তোমাক ভজা, তুমি তেওঁৰ পৰা আহি তুমি তোমাৰ লগত চিনাকি নোহোৱা। এই চিনাকি বসুদেৱে পালে কংসৰ কাৰাগাৰত যেতিয়া থৈ দিছিল। বসুদেৱ আৰু দৈৱকীৰ হাতত ঠিকলি, কঁকালত ঠিকলি, এটা এন্ধাৰ কাৰাগাৰত থৈ দিছে। কিন্তু তাতেই জন্ম হ'ল চতুৰ্ভুজ ৰূপে স্বয়ং ভগৱন্ত। মাতৃয়ে য'ত হাতযোৰ কৰে ক'লে এই ৰূপ সম্বৰণ কৰা, এতিয়া কংসই গম পাই যাব। মাকৰ কথা মতে কিন্তু তেওঁ দ্বিভুজ হ'ল, আৰু যেই দ্বিভুজ হ'ল কাৰাগাৰ পোহৰ হৈ গ'ল। চন্তৰী প্ৰহৰীবিলাক নিদ্ৰা গ'ল, দুৱাৰবিলাক খোল খাই গ'ল, বসুদেৱৰ হাতৰ শিকলি নোহোৱা হৈ গ'ল, কঁকালৰ শিকলি নোহোৱা হৈ গ'ল। অকণমান শিশুটো হৈ ক'লে ইয়াত থাকিলে লীলা কৰিব নোৱাৰিম, থৈ আহা গকুলত। বসুদেৱে শপতে মনে কৰিলা স্নান। বসুদেৱৰ মন পবিত্ৰ হৈ গ'ল। কোন এইজন শিশু, এই ভগৱন্ত নেকি? মই কি দেখিছোঁ এইটো? অকণমান শিশুটোই মোক কৈছে গকুলত। গো অৰ্থে বেদ, কুল অৰ্থে সমষ্টি, জ্ঞানৰ ভঁৰাল য'ত বিকশিত হ'ব পাৰে তালৈকে মোক লৈ যোৱা। সেইকাৰণে ইয়াত দুলৰিত সেইকাৰণে কৈছে যে মাটি খাইছে। আজিও শিশুই মাটি খায়। এই দেহটো মাটিৰেই, মাটিতেই মোৰ জন্ম, মাটিতেই লুতুৰি পুতুৰি হৈছোঁ। আমাৰ বহু মানুহেই কয় ভাগৱত আৰু গীতা শুনিলে ল'বৰ মন যায়, কিন্তু কোনো বন নিয়ম সেইকাৰণে। কিন্তু বিশ্ব ব্ৰহ্মাণ্ডত যিমান গ্ৰহ তৰা নক্ষত্ৰ আছে নিয়মতেই চলি আছে। ময়ো মাতৃ হৃদয়ৰ পৰা যেতিয়াই জন্ম পালোঁ তেতিয়াৰ পৰা মোৰ দেহটো ধপ ধপ এটা নিয়মত চলি আছে। কিছুমান মানুহে কয় ল'বৰ মন যায়, গাঁৱত এই ধৰ্মৰ মানুহ নাইতো, ল'লে যদি আৰু মোক একাষৰীয়া কৰি থয়। তাতে আৰু মোৰ হাঁপানি বেমাৰ আছে, মই ল'ম, ইফালে যদি মই মাৰা যাওঁ ল'ৰাকেইটাৰ কি হ'ব? সিহঁত বৰ অনাথ হ'ব। নহয়, আমাৰ ভুল তাতেই। সন্তানকেইটা মন নহয়, সন্তানকেইটা তেওঁৰ। তেওঁ মোক পালনহে কৰিব দিছে। তেওঁ অকলশৰীয়া নহয়। কৃষ্ণই কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰি কিন্তু নন্দ যশোদাৰ গৃহ গৈ পালে। আমাৰো সন্তানটো আমাৰ নহয়, তোমাৰ। আমাক পালি বহি দিছা, আমি সাহস দিব লাগে। কোনে কয় সোণ মোৰ অকলশৰীয়া, মাটি পানী ধূলি বালি আছে লগৰীয়া, খেলিবা তাতেই তুমি সাজি বালি ঘৰ, ধূলিতে আঁকিবা তুমি ছবিটি মনৰ, ছবিটি মনৰ। আমি সৰুৰে পৰা সিহঁতক শিকাব লাগে। বাচ্চাহঁত নকবা নাচাবা নকৰিবা বেয়া কাম, মনলে নানিবা ভয় ল'বা ৰাম নাম। নকবা নাচাবা নকৰিবা বেয়া কাম, মনলে নানিবা ভয় ল'বা ৰাম নাম। সত্যমেৱ জয়তে, যুগ জয়ী আছে প্ৰবচন, দেখিবা শুনিবা জীৱন ৰণাংগন। কোনে কয় সোণ মোৰ অকলশৰীয়া, মাটি পানী ধূলি বালি আছে লগৰীয়া, খেলিবা তাতেই তুমি সাজি বালি ঘৰ, ধূলিতে আঁকিবা তুমি ছবিটি মনৰ, ছবিটি মনৰ। আমি সিহঁতক নিশিকাওঁ, সিহঁতক ক'ব লাগে বাচ্চাহঁত গধূলি সময়ত তুমি চিত্ত বৃত্তি মোৰ এইটো গাই তাৰপিছত তই পঢ়িবি। লৰালিতে হোৱা হে মগন, শ্ৰৱণ কীৰ্তন দিক দৰ্শন, লৰালিতে হোৱা হে মগন, শ্ৰৱণ কীৰ্তন দিক দৰ্শন। সকলোতকৈ আমাক বেইমানি কৰে এলাহে। গোৰ মাৰি এলাহক ঠেকেচা খুৱাই
সন্মুখলে দিবা খোজ যাবা আগুৱাই। এতিয়া নপঢ়ো দে, পৰীক্ষাৰ ওচৰত পঢ়িম। আজি আমাৰ জেঠাইহঁতৰ বিয়াত যাওঁ, ফিৰা দিনা ক'লে যাত্ৰা পাৰ্টি আহিছে তাকে যাওঁ। মাক বাপেকে ক'লে বাপা পৰীক্ষা আহিছে দেখোঁ, হ'ব ৰ 1-2 দিন একেৰাহে পঢ়িম। সেইকাৰণে আমি সাৱধান কৰি দিলোঁ পিতৃ মাতৃ, লৰালিতে হোৱা হে মগন, শ্ৰৱণ কীৰ্তন দিক দৰ্শন, গোৰ মাৰি এলাহক ঠেকেচা খুৱাই, সন্মুখলে দিবা খোজ যাবা আগুৱাই। কোনে কয়? মোৰ সন্তানটো মই মৰি গ'লেও কোনোবা এজনে চাব, মোৰ স্বামী ঢুকাই গ'লেও জগত স্বামীৰ ওচৰত আশ্ৰয় লওঁ, মোৰ পিতৃ ঢুকাই যোৱাৰ পিছত মই পৰম পিতাৰ ওচৰত আশ্ৰয় লওঁ। মোৰ পিতাকো পালন কৰিছিল তেওঁৱেই। এই আত্মা ঈশ্বৰটোৰ লগত যেতিয়ালৈ মোৰ চিনাকি নহ'ব, তেতিয়ালৈ মই ভাগৱত গীতা পঢ়ি থাকিব পাৰিম, ভগৱন্ত মোৰ হৃদয়ত নাহে। শব্দ হয়, তেওঁ শব্দ সদায় কয়, ভগৱন্তক নাভাবে। শবদ ব্ৰহ্মৰ পাৰ হৈলা যিটো কৃষ্ণত ভকতি নাই, তাৰ সহস্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল, যেন ৰাখে বাজি গাই পুহি থাকিলে কি হ'ব? মানুহে ক'লে অনবৰত শাস্ত্ৰ পঢ়িয়ে থাকে, নপঢ়া নহয়। কিন্তু সুধিলি কয় এইগিলা গভীৰ তাকে নকওঁ মই। তেওঁ নকয়, তেওঁ নাজানে, পঢ়ে কিন্তু। কৃষ্ণ আমি কৃষ্ণ ভাল পাওঁ হ'লেও নৰো নাই, সেইটো লাইনত যাবা, সেইটো শংকৰীয়াল লাইন। কৃষ্ণক জানিবৰ কাৰণে তুমি শংকৰৰ আদৰ্শ যদি নলোৱা, আজ যাব জাগা না। কাৰণ হৰি ভক্তি দান মাত্ৰ এজনে দিলে, সেইজন কোন? সেইজনেই ভগৱন্ত, আমিহে নাজানিলো। কাৰণ শংকৰ স্বৰূপে যে তেওঁ আহিল, সুত সংহিতা, ৰুদ্ৰ জামাল, স্কন্ধ পুৰাণত ক'লে নন্দস্তু কুসুম, যশোদা সাক্ষাৎ সত্যচন্দকা, কাম ৰূপে দয়ৰ্জাত ভবিষ্যতি, তব বীৰ্যে মম জাত শংকৰ নামত, খ্যাতিবন্ত পুৰুষ জগত উদ্ধাৰ হেতু নাং। স্বয়ং ভগৱন্তই নিজে কৈছে, মই যাম কামৰূপত, মই জন্মগ্ৰহণ কৰি। হয়, অকমান মানুহে দকৈ চাব লাগে। কৃষ্ণই 18 দিনৰ কুৰুক্ষেত্ৰ যুদ্ধ কৰিছে। অৰ্জুনে সকলোকে নিষেধ কৰা বুলি কৈছে, কিন্তু বৰবৰীয়ে কৈ দিলে যুদ্ধ চালো, এটাও বধ কৰা নাই, এজনে বধ কৰিছে। তেতিয়াহ'লে এক কৃষ্ণ এইজনে কৰিছে। আমি সেই উপলব্ধি কিয় নকৰোঁ? কৃষ্ণকেই যদি চিন্তা কৰিব জানা নাই, আমি মূঢ়তাৰ মাজত আছো। ইয়াতো সেইকাৰণে আমিবিলাকে মাটি খোৱা বুলি পেলাই যশোদাক শুনাইছে। এতিয়া যশোদা কোন? যশ কীৰ্তন অতি তুষ্ট হন্ত হৰি। ঈশ্বৰৰ যিয়ে যশ গায়, এইবিলাক যশোদা। আজি এই বাপগৰাকীয়ে এই কৰ্মটো কৰাইছে যশ, ঈশ্বৰৰ গুণনাম যশ বিতৰণৰ কাৰণে। আৰু সেই যশ ভাল পোৱাবিলাক আৰু ইয়ালৈ পেলাই শ্ৰোতা হৈ আহিছে। তেতিয়াহ'লে এওঁ খাদ্য খাব আহিছে, বৰ ডাঙৰ কথা। এওঁ কিহেদি খাব? কাণেদি খাব। কাৰণ মুখেদি খালে 24 ঘণ্টাৰ ভিতৰত সি ওলাই যাব, কাণেদি খালে ইহকালৰ পৰা পৰকাললৈ থাকিব। তেতিয়াহ'লে আজিৰ দিনটোৰ উপাৰ্জন, অহাকালিৰ দিনটোৰ মূলধন। আমি মূলধন বিচাৰি আহিছোঁ ইয়াতে। এই কথাটো আমি উপলব্ধি কৰিব লাগিব, তেতিয়াহে আমি কৃষ্ণক জানিম। তেওঁ দুখহাৰী,
কৃষ্ণ এক দেব দুঃখ হারি কাল মায়াদির অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর সৃষ্টি স্থিতি অন্তকারী দেব তান্ত বিনে আন নাহি কেও জানিবা বিষ্ণুহে সমস্ত জগতে সার বিষ্ণু মানে বিশতে অনেন য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয় মামৰে ধৰা লো এটুকুৰত চুম্বক দিলে খামোচ মাৰি নধৰে কিন্তু মামৰে ধৰা লো টুকুৰ যদি অগ্নিত সোমাই দিয়া যায় মামৰখিনি নোহোৱা হ'ব চুম্বকে ধৰিব ৰত্নাকৰৰ মামৰ আছে এই নামাগ্নিৰ মাজত জ্ঞানাগ্নিৰ মাজত সোমাই যেতিয়া দি দিলে মামন নোহোৱা হৈ গ'ল এটি উইৰ এফলৰ ভিতৰত তেওঁ নিজে ভাবিব ধৰিলে মইতো ৰাম ক'ব নোৱাৰোঁ আজিহে বুজি পালোঁ মোৰ ভিতৰে ৰাম আছে জানিলোঁ এওঁ প্ৰাণাৰাম এওঁ হৃদিৰাম এওঁ আত্মাৰামৰ বাপে কোন চকু দুটা মুজি নিজৰ দেহটোকে এনেকে লাৰি লাৰি 10টা ইন্দ্ৰিয়ৰ ৰথ তেতিয়াহ'লে দশৰথ বাপেকৰ নাম মই বুজি পালোঁ ৰামৰ ভাৰ্যা সততা সব্যা সীতা লক্ষ্মী মই বুজি পালোঁ ৰাম জন্ম পোৱাৰ 60,000 বছৰ আগতে ৰামায়ণ লিখিলে কাৰ দ্বাৰা লিখালে ভগৱন্ত মানুহৰ দ্বাৰা সেইকাৰণে কৈছে মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেও য'ত মানুহেই নাই তাত ভগৱন্ত কথিছোঁ ভগৱান বুলি অনুভৱ কৰা জাতিটোৱে হ'ল মানুহ সেইকাৰণে কৈছে দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যজ্ঞ বিষয়ৰ আশা পৰিহৰা সন্তৰ সংগত বসী মুখে হৰি গুণ গায়া সন্তোষে অমৃত পান কৰা আজি এওঁৰ গৃহত অমৃতৰ অনুষ্ঠান এইটো নামামৃত এইটো কৰ্ণামৃত এইটো বাক্যামৃত এইটো শব্দামৃত গোপিনীবিলাকে তাক অধৰামৃত ওঠেদি বাগৰি অহা অমৃত বুলি কৈছে এই অমৃত যিয়ে এবাৰ খাইছে সি তৰিল কিন্তু দেৱতাবিলাকে সমুদ্ৰ মন্থনৰ অমৃত খাই সিহঁত মৰিল সেই অমৃত খাই ব্ৰহ্মাই নিজৰ জীয়কে তিৰি কৰছি সেই অমৃত খাব নাপায় শিৱ একেবাৰে মোহিনী ৰূপ চাম বুলি পেলাই ক'লে গণ্ডগোল লাগি গ'ল ইন্দ্ৰ সেই অমৃত খোৱাৰ পিছতে তেওঁ অহল্যাৰ সতীত্ব হৰণ কৰিলে কয়াধুক হৰণ কৰিলে পৰত তিৰি সেইকাৰণে ভগৱন্তই ক'লে মই বৈকুণ্ঠত থাকোঁ পাৰিষদ বৰ্গৰ লগত মই সৃষ্টি কৰা দেৱতাবিলাকৰ কাৰণে স্বৰ্গ তৈয়াৰ কৰিলোঁ তোমালোকে স্বৰ্গ ভোগ কৰলা কিন্তু মোক উপলব্ধি নকৰিলা দেৱতাবিলাকে তোমালোক কামুক আৰু লোভী মই আৰু এবিধৰ জন্ম দিছোঁ মৰ্ত্যক ইহঁত মনুষ্য সেইকাৰণে ব্ৰহ্মাই আহি কৈছিল প্ৰভু এইবিলাক কি পোক নেকি বোলে পোক নহয় মনুষ্য মনুষ্য মানে বোলে মনু বোলে এই মনু মানে কি সেইটো দেখে খোজকাঢ়ি যাওঁতে লগত সেইটো কি যায় বোলে ছায়া বোলে তোমাৰ ছায়া নাই মোৰ ছায়া নাই বোলে তুমিও নিৰাকাৰ ময়ো নিৰাকাৰ এই ব্ৰহ্মাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে একবাৰ মানুহ হৈ যাওক ব্ৰহ্মাৰো বাঞ্ছনি নৰতনুইত হৰি 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 ব্ৰহ্মাই বাঞ্ছা কৰে মানুহ হ'ব কিন্তু সেই মনুষ্যই আমি মানুহ হৈ হুচ আমাৰ নাই মানুহ দুবিধ এবিধ হুচ এবিধ বেহুচ হুচে চিন্তা কৰে ময়ে মই নহয় মোকো কোনোবাই চলাই আছে আৰু বেহুচৰ কথা হ'ল কিয় মোৰে ঘৰ মাটি মোৰে সতি সন্ততি এই গাঁৱৰ মানুহে মোকো দিয়ে এটকা ধাৰে দিছোঁ মোৰ আগেদি গেলি অলপ মুক্ত অলমা কৰি যাব লাগে মই বেহুচ সদায় অস হুচৰ তেতিয়াহ'লে আমি দুৰ্লভ জন্ম পালোঁ ঈশ্বৰৰ লগত আমাৰ চিনাকি বিশ্বৰ গৰাকী যিজন তেওঁ ভৰৌ ব্ৰহ্মাণ্ডৰ অধিপতি
বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তেওঁ ভগৱন্ত ভগৱান মানে যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্য আছে সেইখন ভগৱন্ত এই ভগৱন্তই আমিবিলাকৰ মাজত ক্ৰীড়া কৰিছে খেলা কৰিছে আমি সৰু ল'ৰাটোক লৈ যেনেকৈ ক্ৰীড়া কৰোঁ খেলা কৰোঁ তাই সি থিয় দিব নোৱাৰে হ'লেও মই তাক থিয় কৰাই দি হে এই বুলি পেলাই আনন্দ লাভ কৰোঁ তাৰ আঙুলিটো ধৰিবৰ কাৰণে আমি তাৰমানে এটা খোজ দে আমি জনসমাজক ঈশ্বৰে আগবঢ়াই নিব বিচাৰিছে হেই জীৱ আগবঢ়া ইয়াতো খাইব মুণ্ড বুলি পুত্ৰৰ হাতত ধৰিলা খেদি দোৱা গোৱালি কেনে মাটি খাইলি বলাই আদি কৰি কয় সবে চোৱা সকলেও ক'লে বলৰামৰ লগত তুমি মাটি খাইছা আচলতে মাতৃক লীলা দেখুৱাব তুমি ইমান দিনে তুমি মোক সন্তানতে থলা মই কোন তুমিতো নাজানিলা তাৰমানে তুমি তোমাক জানিলে জগতে জানিব শুনি দৰি হৰি মাওক মাতন্ত সবে মিছা মাতে আই খাইলো মাটি যে বে মুখ চাৱাতে বে দেখাৱন্ত বেন্ত বা মুখ মেলি তেওঁ দি দিলে চোৱা চোৱা তুমি চোৱা তাৰমানে আনৰ কথা যে সকলো মিছা মোৰ কথা যে সঁচা মইনো কোন তুমি অকণমান চোৱাচোন চালে মাতৃৰ অজ্ঞানতা মূঢ়তাখিনি ভগৱন্তই দূৰ কৰিলে কেনেকৈ তেওঁ মুখখন যেতিয়া মেলি দিলে পুত্ৰৰ গৰ্ভত সমস্ত জগত যশোদা দেশন্ত পাছে সখা গৰামহী বায়ু সূৰ্য শশী তাৰা গণতৈতে আছে ইয়াত সকলো আছে মুখৰ ভিতৰত বুলি ক'লে আমিবিলাক কিন্তু কৌশল কৰি ক'লে আকাশত যেনেকৈ সূৰ্য আছে চক্ষুই আদিত্য পৃথিৱীখনত যেনেকৈ বায়ু বৈ আছে নাসিকাই বায়ু চৰাচৰ জগতৰ সমস্ত খবৰ কাণ দুখনে আনি আছে তেতিয়াহ'লে আমাতেই সকলো আছে কৃষ্ণৰ গৰ্ভৰ ভিতৰতে দেখিলে গতিকে যশোদাই দেখিলে তাৰমানে যায় তাই নেদেখে ঈশ্বৰৰ যশ কওঁতা হ'ব লাগিব ঈশ্বৰৰ গুণনামত নিৰন্তৰ নিমগ্ন থকাবিলাকে যশোদা তেওঁ ঈশ্বৰৰ যশ গাই বৰ ভাল পায় তেওঁ অনবৰত লগত লৈ যায় আমি বজাৰত গ'লে কৃষ্ণক আমি ঘৰত থৈ যাওঁ নামঘৰত থাপনাত থাক মোৰ লগত নাযাবি যশ গাওঁতাবিলাকে লগত লৈ যায় আৰু লগত লৈ যায় কাৰণে বাটত দেখাজনক কয় আই কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণই চাৰিওফালে দেখি আছে তেওঁ যেতিয়ালৈ মই আনক কৃষ্ণই নেদেখিম ভগৱন্তই বাৰে বাৰে কৈছে যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ ময়ে আছো কিন্তু মোক বাদে বেলেগৰ জন্মই হোৱা নাই চব মই তাৰপিছতো আমি অমুকা হৈছে সেইফালে নাচাওঁ এওঁ কৃষ্ণ কম এওঁ আমাৰ এওঁ নকওঁ কিয় ভগৱানে কৈছে নেকি বোলে শৰণ লোৱা নাই তাতে মই নাই সকলোৰে তাত মই আছো অৰ্জুনে সেইকাৰণে সুধিছিল যে সখী এই সকলো তোমাক কৃষ্ণ বুলি জানিও তোমাক কিয় নভজে বোলে ময়ো কৃপা কৰা নাই নহয় তেওঁ কৃপা কৰিব লাগে তেওঁ কৃপা কৰিব লাগিলে তেওঁ ভক্তি কৰিব লাগিব
গীতাত এই সম্পৰ্কে কৈছে মহাপুৰুষ মাধৱদেৱে গীতাৰ পৰা আনি কৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ আত্মাত বোধ হ'ব লাগিব ভক্তি মই কাক কৰিছোঁ এই কথাটো বোধেতে হ'ব লাগিব মাধৱৰ প্ৰসাদে মিলয় মাধৱ মাৰ্থে লক্ষ্মী ধৱৰ্থে স্বামী লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এই মানে গীতাৰ নিৰ্ণয় গীতা মানে জ্ঞান গীতা মানে ত্যাগ যেতিয়ালৈকে আপুনি ত্যাগী হ'ব নোৱাৰে ভগৱন্তক নাপায় হয় আপুনি বাকী জন্মত বিষয় সম্বন্ধ সকলোতে পাইছে হৰিসেৱাত কিন্তু পোৱা নাছিল এই মনুষ্য জন্মতে যদি হৰিসেৱা আপুনি আদায় কৰিব নোৱাৰে ইয়াৰ পিছত আপুনি মানৱীতনো পাব এই কথাটো নাভাবিব 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছো ধিক্কাৰ দিছে দুৰ্লভ মনুষ্য জন্ম লোভিয়া পশুৰ যজ্ঞ বিষয়ৰ আশা পৰিহৰা সন্তৰ সংগত বখি মুখে হৰি গুণ গায়া সন্তোষে অমৃত পান কৰা তাকো দুখ মানেৰে নে সন্তোষেৰে এই আজি যদি মই ইমান সময়ত আহি নাপালো এই কথাবিলাক নুশুনিলো ইয়াত আহি যদি ভাবছি ঘৰত ইমান কাম আছে আহো বুলি ভাবাই নাছিলো এটা মান সন্মান মাতা কাৰণে আহিছো তেতিয়াহ'লে এতিয়া আহিব কাম নাই ইয়াত আহি ইয়াৰ পৰা মই বজাৰ কৰি নিব পাৰিব লাগিব ৰাতিপুৱাই গৰুটো এৰি দিছো গধূলি চাৰ পাই আহে হ'লেও বাপেকে পুতেকক কয় বাছা গৰুটো আহিছে হ'লেও অলপ দানা পানী খুৱাবি গৰুটোৱে ৰাতি দানা পানী খাই যে শুই লৈছে সি ৰাতিপুৱাৰ পৰা খোৱা ঘাঁহবিলাক পাগুলিয়াব আৰম্ভ কৰিছে পাগুলিয়ালি দুটা কাম হ'ব আমি গৃহস্থই গোবৰো পাম আৰু গাখীৰো পাম আমি ভাগৱত শুনি গৈ নাপাগুলিয়াম আৰু বেলেগে সুধিলে ক'ত গৈছিলে পাঠত কি চালা ইমান ডাঙৰ কিবা পঢ়ি আছে আপোনালোকক চাই ভালো লাগে বেয়াও লাগে ক'বাই নোৱাৰোঁ মই কেতিয়া আহোঁ সেনেকৈহে লাগি আছে ভাবক এতিয়া আহিলেও আৰু বাটত যাওঁতেও কৈছি বোলে মই কেতিয়া আহোঁ সেইটোৱে ভাবি আছোঁ মানুহবিলাকৰ মাজৰ পৰা উঠি আহিব লাজত বহি আছে সেইটো আৰু পাগুলিয়াব নেকি ঘৰত যায় তেতিয়াহ'লে ইয়াৰ পৰা মই নিব আহিছোঁ বজাৰ কৰিব আহিছোঁ হয় ভগৱন্তই আমাৰ বিষয় সম্বন্ধ সংসাৰত দিছে সাধু সংগত সুবিধাওতো এটা দিছে আজি মই এই সাধুৰ সংগৰ সুবিধাটো এৰি নিদিম এই দৰ্শনটো দিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে মাটি খোৱাৰ বস্তু দেখুৱাই মাকক কিন্তু কৈছে যে তুমি চোৱা মাকে গোটেই গৰ্ভৰ ভিতৰত কি দেখে শশাগৰা মহি পৃথিৱী দেখিলে বায়ু দেখিলে সূৰ্য দেখিলে আনকি চন্দ্ৰমাকো দেখিলে তৰাবিলাকো দেখিলে মাকে মই সেইকাৰণে কৈছোঁ যশ যিয়ে গায় সেইটো যশোধা আমি যিমানেই ঈশ্বৰ যশ গাবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিম ভগৱন্তই ক'ব নোৱাৰাকৈ আমাক আগবঢ়াই লৈ যাব আমিবিলাকৰ এটা ভ্ৰম ধাৰণা আছে আমি ভকতেই আমাৰ বংশত সকলো ভকত আৰু ময়ো ভকত নাই ব্ৰহ্মাই ডাঙৰি পোৱালি আৰু গোপ বালকবিলাকক চুৰি কৰি তেওঁ আনন্দিত হৈছিল কোন গোৱালৰ ল'ৰা কোন কৃষ্ণ মই ব্ৰহ্মা সৃষ্টিকৰ চাই লওঁ নহয় কিন্তু কৃষ্ণ এবাৰো ব্ৰহ্মাৰ ওচৰত
গোপা বালক আৰু ডামুৰি খুজিব যোৱা নাই। তেওঁ সন্ধিয়া পৰত মনত মাত্ৰ চিন্তা কৰিছে যে গৰুবিলাক লৈ যাব পাৰিম, ডামুৰি নহ'লে বাটে বাটে চিঞৰি যাব। আৰু মাতৃবিলাকে পদূলিলৈ ওলাই থাকিব, মোৰ ল'ৰাটো কেতিয়া আহি পাব গৰু চৰাই। নাই নাই, সকলো ময়েই হ'ম। গোপা বালক হৈ গ'ল, ডামুৰি হৈ গ'ল তেওঁ। অইনদিনাখন গাইটো আগত যায়, ডামুৰি পিছত যায়। আজি কিন্তু গাইটো ৰৈ যায়, ৰৈ ডামুৰিটোৰ এবাৰ চাই আৰু এক চেলাকা মাৰে। তাৰমানে ইমানেই ভাল লাগে আজি ডামুৰিটো। ল'ৰাবিলাক গৈ দুৱাৰ মুখত মাক ৰৈ আছে, সাবত মাৰি ধৰি কৈছে, আজি কিবা বেলেগ ফল খাইছা দে, ইমান ধুনীয়া হৈছে তই। চুমা খাই দিয়ে আৰু গাটো পিহি দিয়ে। প্ৰত্যেকজনী মাকেই নিজৰ সন্তানটোক বুকুত সাৱটি লয়। আজি তাতে কি খাইছানো? কিয়? ৰঙা চিঙা পৰি আছে। আজি ৰূপে বেলেগ একেবাৰে, কাৰণ প্ৰতিজন কৃষ্ণ। কিন্তু এবছৰ কাল তেনেকৈ থাকাত ব্ৰহ্মাই যেতিয়া চাব আহি মাথা গৰম হৈ গ'ল। বাপৰে বাপ, তেওঁ দেখিয়েই লগে লগে গুচি গ'ল ব্ৰহ্মলোকলৈ। ব্ৰহ্মলোকত গৈ পেলাই তেওঁ গণি চালে, ল'ৰাবিলাক ঠিকে আছে। আকৌ গুহালৈ গ'ল, তাতে ডামুৰিবিলাক চালে, তাকো ঠিকে আছে। এই গোৱালৰ ল'ৰাটো কোন তেতিয়াহ'লে? ব্ৰহ্মাই ধ্যানত বহিল। প্ৰথম ধ্যানত তেওঁ নাৰায়ণক দেখিলে, গা জিকাৰ খাই উঠিল। মই ধ্যান কৰিলোঁ কিবা, নাৰায়ণকে দেখা পালোঁ। তাৰপিছত দেখিলে নাৰায়ণৰ নাভিত তেওঁ নিজৰ জন্ম মোৰ জন্ম দেখা পাইছোঁ। তেতিয়াহ'লে গোৱালৰ ল'ৰাটো নাৰায়ণ নেকি? মই কি কাম কৰিছোঁ? এইবাৰ ধ্যান কৰিলে, যদি নাৰায়ণে হয় মই বেয়া কাম কৰিছোঁ। কি বুলি ধ্যান কৰিলে? হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰিমন, ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ। হে ভৌ ব্ৰহ্মাণ্ডৰ অধিপতি ভগৱন্ত, তুমিয়েই মাত্ৰ একমাত্ৰ ভকত। ভকতে কাৰো অন্যায় নকৰে, তুমি কাৰো অন্যায় নকৰা। সমস্তৰে মন পূৰণ কৰা। সেই মাছ ৰকা চৰাইটোৱে গছৰ ডালৰ পৰা থাপ মাৰি মাছটো নি পাখি দুখন আগে জোকাৰি দিছে, তাৰপিছত খাইছে। বগলীটোৱে টোপ পাতি আছে, থাপ মাৰি পুঠি মাছটোলৈ খোৱা নাই, পাখি দুখন জোকাৰি দিছে। তেতিয়াহ'লে তুমিয়েই পৰমানন্দ, তুমিয়েই জগতানন্দ, তুমিয়েই সৰ্বানন্দ। তেতিয়াহ'লে এই আনন্দ দিওঁতা বুলি ব্ৰহ্মাই জানিলে, সেইকাৰণে ভকত মাত্ৰ ভগৱান। এই ভগৱন্ত যোৱা বাটটোৱে দি আমিবিলাকক যাব দিছে, যে মই যোৱা বাটেৰে তোমালোকে যদি যোৱা, তোমালোক ভকত হ'ব পাৰিবা। আমাৰ বাবে ক'লে চৰৈৱতী চৰৈৱতী চৰৈৱতী, এই বাটেৰে গৈ থাকা গৈ থাকা গৈ থাকা। আমিবিলাক গৈ নাথাকোঁ, আমি শুনিলোঁ, শুনি পেলাই হয় ৰ বন নিয়ম, ইমান নিয়মত নসমাওঁ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।